আৰু এয়া হৈছে যোৱাকালি সন্ধিয়া 6টা বজাত আহি পাই গ'লো বেংগলোৰ। আগৰখিনি ভিডিঅ'টো মই দিছোঁৱেই, গম পাইছে যোনে যোনে চাইছে। বেংগলোৰ আহি আছিলোঁ ৰিয়া লিজাৰ ওচৰলৈ বুলি। আৰু ব'লক অকণকৈ দেখাই থাকোঁ। আৰু এইকেইদিন ভিডিঅ'বিলাক অকণ দেৰিকৈহে দিব পাৰিম, যিহেতু দিনটো ফুৰা চকা বা ইটো সিটো অলে তলে যোৱাত অকণমান ব্যস্ত হৈ থাকিম। গতিকে যিমান পাৰোঁ ৰাতি দিবলৈ চেষ্টা কৰিম। আৰু এয়া চাওকচোন, আহি থাকোঁতে মানে এয়াৰপৰ্টটো ইমান ধুনীয়া। আমি টাৰ্মিনেল 2ত নামিছিলোঁ, বহুত ধুনীয়া। গতিকে ভিডিঅ' নকৰাকৈও অকণমান নোৱাৰিলোঁ। আগতো আহোঁতে অকণমান ভিডিঅ' কৰি দেখাইছোঁ বাৰু, আৰু কালিও তেনেকৈ নকৰোঁ বুলি ভাবিও আকৌ নহয় বুলি কৰোঁ। ইমান ধুনীয়া চাওকচোন, এয়াৰপৰ্টৰ ভিতৰত যে লাগেনে, বৰ ধুনীয়া। আৰু এয়া দৌৰি থাপৰি আহি এওঁৰ ওচৰ পাইছোঁহি। মানে মই ভিডিঅ' কৰোঁ মানে আগ পাইহি নহয়, বহুত দূৰ গুচি আহে। সেইকাৰণে এয়া আকৌ বোলো নহয়, ক'ত হেৰাই যাম ঠিকনা নাই। গতিকে আকৌ এওঁৰ ওচৰ পাইছোঁ। আমি আহিছোঁ বেল্ট 7লৈ, তাতে বেগ দুটা লৈ লওঁ, লৈ পেলাই যাওঁ হোটেললৈ বুলি। আৰু এয়া অকণ ভিডিঅ' কৰি থৈছোঁ চাওকচোন, ইমান ধুনীয়া এয়াৰপৰ্টটো। আৰু খোজকাঢ়ি ভৰি বিষাই যায়গৈ, বহুত ডাঙৰ। আৰু এইবাৰ এয়া ওলাই আহিছোঁ বাহিৰলৈ। এওঁ ক'লে নহয়, চাহ একাপ খাই লওঁ, যিহেতু বিৰাটেই মুখ শুকাই গৈছিলেগৈ, কাৰণ আমি ফ্লাইটত খোৱা নাছিলোঁ একো। তাৰপাছতে উবেৰলৈ আহিলোঁ আমি হোটেললৈ বুলি। লগ পাবলৈ মনো গৈছে ৰিয়া আৰু লিজাক। এয়া হোটেলত নামিয়ে ৰুমটো লৈয়ে বস্তু মানে বেগ দুটা থৈয়ে কাপোৰ চেঞ্জ কৰাই নাই। 9টা বাজিয়ে গ'ল নহয়। ব'লক এতিয়া আকৌ যাওঁ সিহঁত দুজনীৰ ওচৰলৈ। আৰু পটাপট সিহঁতৰ পিজিৰ পৰা সিহঁত দুজনীক লৈ আহিছোঁ। ওচৰতে আছে এখন ধাবা টাইপৰ, এয়া ছবিসাগৰ বুলি, তাতে আহি নিৰামিষ খাইছোঁ। কাৰণ মই শনিবাৰে আৰু এওঁ নাখায়, যিহেতু এয়া নন ভেজ, গতিকে ভেজেই ল'লোঁ। আৰু খাই মেলি, আৰু লিজাৰো গাটো অকণ বেয়া আছিল, গতিকে আমি একদম চিম্পুলভাৱেই খালোঁ। আৰু তাই আকৌ সিহঁত দুজনীক থৈ পেলাই আমি গৈ পালোঁ হোটেল। আৰু ৰাতিপুৱাতে এয়া ওলাইছোঁ মাইচুৰলৈ বুলি। ব'লকচোন কি পাৰোঁ কি নোৱাৰোঁ অকণ দেখাই থাকিম। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে ৰাতি 9টা। ৰাতিপুৱাতে গৈ আছোঁ মাইচুৰলৈ বুলি। মই এডিটিঙৰ টাইমটোহে কৈছিলোঁ দেই, ৰাতি 9টাটো। আৰু এয়া গম পাইছেই, তাহাঁত দুজনীক লৈ পেলাই ওলাইছোঁ মাইচুৰত। আজি কি পাৰোঁ চাম, অকণ কি নোৱাৰোঁ কি পাৰোঁ দেখাই থাকিম বাৰু। আৰু গোটেই ব্লগটো দীঘলীয়া কৰিব নোৱাৰোঁ, অকণ দেখাম। এয়া ৰাস্তাতে, যিহেতু ব্ৰেকফাষ্ট কৰি যোৱা নাছিলোঁ হোটেলত, গতিকে ৰাস্তাতে এয়া খাই ল'লোঁ। ধাবা টাইপৰ বহুত পোৱা যায়, আমি তেনেকুৱা এখনতে সোমালোঁ। আৰু এয়া লৈছোঁ ডোচা খাবলৈ। আৰু ৰিয়া লিজাই ক'লে তুমি বহি থাকা, আমি আনি দিম, তাত যিহেতু ছেল্ফ ছাৰ্ভিচ। আৰু এয়া এওঁ ৰিয়া লিজা আনি আছে। আৰু এওঁকো দেখিছেনে, সেইয়া হাতত প্লেট লৈ আহিছে। ঘৰত পানী এগিলাচ লৈ নোখোৱা মানুহজনে আকৌ প্লেট দাঙি আনিছে। উপায় নাই আৰু। মই পিছে খাইছোঁ ইয়াতে, বহুত টেষ্টি, গৰমে গৰমে। আৰু বৰাটো যে বহুত ভাল লাগিলে, একদম ক্ৰিস্পি, মাটি দালিৰ। খাই ল'লোঁ ভালকৈ। তাৰপাছত ব'লক গৈ থাকোঁ এতিয়া আকৌ মাইচুৰ অভিমুখে। কি পাৰোঁ কি নোৱাৰোঁ অকণ দেখাম বাৰু। আৰু খাই বৈ ফ্ৰেছ হৈ ব'লক এইবাৰ আকৌ যাওঁ মানে মাইচুৰ অভিমুখে। এয়া ৰাস্তাত যে ইমান নাৰিকলৰ গছ আছিলে, ভালকৈ ভিডিঅ' কৰা নহ'ল বাৰু, কাৰণ কৰিম বুলি ভাবি থাকোঁতেই কৰাই নাযায়। আৰু এই যে পাহাৰৰ শিলৰ পাহাৰকেইটা, সেইকেইটাও যে বিৰাট ভাল লাগিলে চাই দেই, খুব ধুনীয়া লাগিলে। হয়তো মই ভালকৈ ভিডিঅ' ল'ব নোৱাৰিলোঁ, সেইকাৰণে আপোনালোকক হয়তো দেখি গম নাপাব, কিন্তু নিজৰ চকুৰে চাই বৰ ভাল পালোঁ। ৰাস্তাটো বিৰাটেই ধুনীয়া আছিলে। এনেকুৱা লাগিছিল যেন গোটেইবিলাক দৃশ্যকে ভিডিঅ' কৰি মানে বন্দী কৰি থৈ দিম, লৈ আহিম আপোনালোকৰ ওচৰলৈ। কিন্তু কি হ'ব, মেমৰিও ফুল হৈ যাব, আৰু আপোনালোকে হয়তো চায়ো বেয়া পাব। নিজৰ চকুৰে চাই যিমান ভাল লাগে, সিমান ভিডিঅ'ত ইমান ধৰিব নোৱাৰি। তথাপিতো ভাবিছোঁ অকণ দেখাই দিওঁ। এয়া দেখিছেনে ৰাস্তাটো কিমান ধুনীয়া। মাইচুৰখন সঁচাই গৈ বহুত ভাল লাগিলে। আৰু এয়া আহি পালোঁ টিপু চুলতানৰ সমাধি ক্ষেত্ৰলৈ। আৰু এয়া দেখিছেনে ঘোঁৰাবিলাক, তাতো বোলে উঠিব পাৰি। আৰু এয়া
কাষে কাষে কিছুমান বস্তুৰ দোকান আছে, কিন্তু ল'ব নোৱাৰিলোঁ যিহেতু আকৌ ফ্লাইটত আহিলে ৱেইটৰ কথা থাকে, গতিকে বৰ বেছি তেনেকুৱা একো বজাৰ নকৰিলোঁ। আৰু ব'লক এইবাৰ সোমাই যাওঁ ভিতৰলৈ। আৰু এয়া আগে আগে এওঁ, পিছে পিছে আমি, ব'লক অকণ অকণ দেখাই থাকোঁ। আৰু টিপু চুলতানৰ কথা আপোনালোকক নক'লেও হ'ব, সকলোৱে জানেই চাগে, গতিকে অকণমান যি পাৰোঁ দেখাই দিওঁ। আৰু টিপু চুলতানক হেনো মাইচুৰৰ লায়ন বুলিও কোৱা হৈছিলে। বহুত এয়া আছে, কাহিনী আছে সেইবিলাকৰ ওপৰত, কিন্তু ভিডিঅ'টোত ইমানবোৰ ক'ব পৰা নাযাব আৰু মই ভালকৈ ক'বও নোৱাৰিম, ক'ৰবাত কিবা ভুলো হৈ যাব পাৰে। আৰু এয়া চাওকচোন, অকণ অকণ দেখাই দিছোঁ, ভিতৰত আছে। এইয়া অকণমান দেখাই দিওঁ ৰ'ব। খুব ভালকৈ ভিডিঅ' কৰিব পাৰি নে নোৱাৰি নাজানো, গতিকে মই যিকণ পাৰোঁ তেনেকৈয়ে কৰিলোঁ। এইফালে এতিয়া সোমাই যাওঁ ৰ'ব ভিতৰলৈ, অকণ অকণ দেখাই দিছোঁ। ইয়াত চাওকচোন, এইফালেও কিবা কিবি কৰি আছে তেওঁলোকৰ হেৰিয়াতে, ভালকৈ মই বুজি নাপালোঁ, তথাপিতো অকণমান এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ কাৰুকাৰ্যসমূহ সঁচাই বৰ ধুনীয়া আছিলে, আৰু ইমান বেছি পৰিপাটি, ইমান বেছি চাফা, খুব ধুনীয়া মেইনটেনেঞ্চ। অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, চাব আপোনালোকে। আৰু দেখিছেনে এই সেউজীয়াখিনি কিমান ধুনীয়া, আৰু একদম পৰিপাটি, মানে শুকান পাত এটাও পৰি থকা নাই, দেখি হয়তো গম পাইছেই। অকণমান দেখাবলৈ প্ৰয়াস কৰিছোঁ, আৰু এয়া ওলাই আহিছোঁ। আৰু কি কি চালোঁ, ক'লৈ ক'লৈ গ'লোঁ নেক্সট ব্লগত লৈ আহিম, ভাবিছোঁ মৰম দিব। তেন্তে আজিলৈ